চাওক যে এই মুহূৰ্তত আমি উপস্থিত আছোঁ বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰত আৰু এই নসত্ৰত উদযাপন কৰা হৈছে গোসাঁই উলিওৱা উৎসৱ। আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলক যি পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এই যি নসত্ৰ এই নসত্ৰত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যিসমূহ আচলতে আপুৰুগীয়া সম্পদ সেই সম্পদসমূহ এই নসত্ৰত আছে আৰু আজি যিহেতু গোসাঁই উলিওৱা উৎসৱ ইয়াতে উদযাপন কৰা হৈছে সত্ৰ প্ৰতিষ্ঠাৰ কালৰে পৰা গুৰুজনাৰ যি পদশিলা গুৰুজনাৰ পাদুকা গুৰুজনাৰ যি আচলতে সাগৰজুলি বস্ত্ৰ এই যি আপুৰুগীয়া সম্পদ এই আপুৰুগীয়া সম্পদ এই নসত্ৰত আছে আৰু আজি যিহেতু গোসাঁই উলিওৱা উৎসৱ ইয়াতে উদযাপন কৰা হৈছে আৰু এই যিসমূহ আপুৰুগীয়া সম্পদ ভকত বৈষ্ণৱ দৰ্শনাৰ্থীৰ বাবে তেওঁলোকে এনেদৰে দৰ্শন কৰিবৰ বাবে উলিয়াই দিছে আৰু আমি সামগ্ৰিকভাৱে ND24 দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। সত্ৰৰ ভকত বৈষ্ণৱে এক মুদুলি মুদুলি পৰিৱেশৰ মাজেৰে ইয়াতে হৰি নামৰ গুণানুকীৰ্তনেৰে মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক নসত্ৰৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যিসমূহ আচলতে আপুৰুগীয়া সম্পদ সেই আপুৰুগীয়া সম্পদৰাজি এইসকল দৰ্শনাৰ্থীসকলে তেওঁলোকে আচলতে দৰ্শন কৰিছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিম। এই যি আপুৰুগীয়া সম্পদ গুৰুজনাই ব্যৱহাৰ কৰা আজি ভকত বৈষ্ণৱৰ বাবে আপোনালোকে দৰ্শনৰ বাবে উলিয়াই দিছে, কি ক'ব? এই আপুৰুগীয়া বস্তুসমূহ আমি দৰ্শনৰ বাবে উলিয়াই দিয়া হয় মাজে মাজে যেতিয়াই আমাৰ ৰাইজৰ সুবিধা হয় সুবিধামতে আমি বস্তুটো উলিয়াই সকলোকে দেখুৱাওঁ। এই বস্তুটো ক'তো পাবলৈ নাই। সাগৰজুলি বস্ত্ৰ বাকীবদন মূৰ্তি চতুৰ্ভুজ মূৰ্তি পাদুকা খৰম বস্তু আৰু পদশিলা এই বস্তুভাগ বৰ্তমান কোনো সত্ৰত নাই। গতিকে আমি মাজে মাজে আমাৰ ৰাইজৰ সুবিধামতে আমি উলিয়াই ইয়াত প্ৰদৰ্শন কৰোঁ। অন্য যিসকল ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যি পৰম্পৰা আপোনালোকে গোসাঁই উলিওৱা যি পৰম্পৰা উৎসৱ আপোনালোকে আজি উদযাপন কৰিছে দৰ্শনাৰ্থীসকলৰ বাবে যিসমূহ আপুৰুগীয়া সম্পদ আপোনালোকে দৰ্শনৰ বাবে আজি মুকলি কৰিছে, কি ক'ব? আমাৰ সত্ৰ প্ৰতিষ্ঠা কালৰ পৰাই এই কামভাগ কৰি থকা হৈছে। 1815 খ্ৰীষ্টাব্দমানতে এই সত্ৰখন প্ৰতিষ্ঠা হৈছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।